নমস্কাৰ। আজি আকৌ বিশেষ এটা কথা লৈ আপোনালোকৰ মাজত আহিলোঁ। 1969 চনৰ আজিৰ দিনটোতে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানে তেতিয়া 14খন বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰিছিল। যিকেইখন বেংক ব্যক্তিগত খণ্ডৰ আছিলে তেতিয়া বেংক ৰাষ্ট্ৰীয়কৰণ হ'ল। সেই ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্য আছিল এই বেংকিং সেক্টৰটো, বেংকিং সিস্টেমটো যাতে মানে গাঁৱত যাব পাৰে আৰু ভিতৰুৱা অঞ্চলসমূহত যাব পাৰে। তাৰ আগলৈকে বেংকিংসমূহ অকল আৰবান এৰিয়াত আছিলে, ডাঙৰ ডাঙৰ চহৰ তেনেকুৱা অঞ্চলবিলাকতে আছিল, যিহেতু সেইবিলাক ব্যক্তিগত খণ্ডৰ অধীনত আছে। ব্যক্তিগত খণ্ডৰ অধীনত থকা তেতিয়াৰ দিনত এটা কথা আছিলে, তেতিয়াৰ দিনত এই লোন সংক্ৰান্ত বেপাৰ এইবিলাক অকল সেই পুঁজিপতিৰ হাততে আছিল। সাধাৰণ মানুহ, কৃষক, সৰু লঘু উদ্যোগ এওঁলোকৰ হাতত সেই ঋণটো গৈ পোৱা নাছিলে। এওঁলোকৰ ঋণটো লোৱাৰ এওঁলোকৰ যিটো আউট অফ ৰিচ আছিলে। বেংক ৰাষ্ট্ৰীয়কৰণ হ'ল। 7,000 মোটামুটি 7,000 ব্ৰাঞ্চ আছিলে সমগ্ৰ দেশত সেইকেইখন বেংকৰ। অনাগত 10 বছৰৰ ভিতৰত সেই ব্ৰাঞ্চৰ সংখ্যা বৃদ্ধি পালে 35,000লৈকে। 35,000লৈকে বৃদ্ধি পোৱা মানে বিভিন্ন গাঁও ভিতৰুৱা অঞ্চলসমূহত বেংকৰ ব্ৰাঞ্চৰ সংখ্যা বিয়পি পৰিছে বেংকিং প্ৰতিষ্ঠানটো। আৰু তাৰ পৰা কম ঋণত কৃষকসকলে ঋণ পাইছে। কম ঋণত এই লঘু সৰু সৰু উদ্যোগ যিবোৰ আছিলে এওঁলোকক ঋণ পাবলৈ সক্ষম হৈছে। তেওঁলোকৰ কৃষি ক্ষেত্ৰত লাভৱান হৈছে। বেপাৰ এই লঘু উদ্যোগবোৰ উন্নত হৈছে। উন্নত হোৱাৰ লগে লগে এইটো এটা অৰ্থনৈতিক বিকাশ এটা হৈছে। ভাৰতবৰ্ষত এই অৰ্থনৈতিক বিকাশ সেই তেতিয়াৰ পৰা আৰম্ভ হৈছে। সেই সময়ত কি আছিলে, সেই সময়ত এটা আপোনাৰ পুঁজিপতি আৰু দৰিদ্ৰ কৃষক এই শ্ৰেণীৰ মাজত এটা বহুত ডাঙৰ এটা গেপ আছে। ইনইকুৱেলিটিটো বহুত ডাঙৰ আছে। সেই গেপটো ধীৰে ধীৰে ছুটি হৈ আহিছে। কিন্তু দুখৰ বিষয়, যোৱা 11টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমলত এই ইনইকুৱেলিটিটো আকৌ বৃদ্ধি হৈ গৈ আছে। ধনী মানুহ ধনী হৈ গৈ আছে, দুখীয়া মানুহ দুখীয়া হৈ আহি আছে। দুখীয়া মানুহৰ কথা বাদে দিয়ক, মধ্যবৰ্তী মানুহে দুখীয়া শ্ৰেণীত আহি পৰিছে। ই এক ভয়ংকৰ দিন। তাৰোপৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এটা কৰিলে কি, আমাৰ যিখিনি PSU বেংকছ আছিলে বিভিন্ন, সেই বেংকক মাৰ্জাৰ কৰি আছে। কেইবাখন বেংকক একত্ৰীকৰণ কৰিলে। একত্ৰীকৰণ কৰাৰ ফলত কি হ'ল, একত্ৰীকৰণ কৰাৰ ফলত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস পালে। একত্ৰীকৰণ কৰা হৈছে কালি পৰহি এই যে বেংকত যে যিখিনি আমাৰ FD বা বিভিন্ন ধৰণৰ ডিপজিট, যিটো ফিক্সড ডিপজিট, টাৰ্ম ডিপজিট যিবিলাক জমা হৈ আছে, যিকোনো সময়ত অনুভৱ হয় কেতিয়াবা মোৰো, কৰ্পোৰেট গোষ্ঠীৰ চাগে চকু আছে এই বেংকৰ সেই জমা খাতা বা বিভিন্ন এই FD এইবোৰৰ ওপৰত। যিকোনো সময়ত তেতিয়াহ'লে কি হ'ব, 4-5খন বেংক যে একত্ৰীকৰণ কৰা হ'ল, সেই কৰ্পোৰেট গোষ্ঠীৰ হাতত হয়তো বেংক যাবগৈ পাৰে। এয়াৰপোৰ্ট গ'লগৈ, ৰেল গ'লগৈ। বেংক যোৱাক কোনে বাধা দিব পাৰিব? কেতিয়াবা বেংক যাবগৈ, শুনিব আদানী কা বেংক, আম্বানী কা বেংক। দুজনে মানুহ আছে, এই দুজনে হাততে যাব। বেংকত যেতিয়াই এই মাৰ্জাৰ মোদী চৰকাৰ অহাৰ পিছত এই ATMত ওলালে, ইমান দিনৰ ওলালে টকা লাগিব, এই ফাইন বিভিন্ন ফাইন চাৰ্জেছ হাবি জাবি লৈ এটা জনতাৰ ওপৰত এনে এটা মাধমাৰ পৰিছে। তাৰপিছত যদি কোনো কাৰণত এইবোৰ ব্যক্তিগত খণ্ডত গুচি যায়, আপোনাৰ মোৰ জমা টকা এইটো কিমান দূৰ সেইটো তাত সেফটি সন্দেহ হৈ যায় কেতিয়াবা। তাতে হয়তো বিভিন্ন চাৰ্জ লগোৱা যাব। বেংকক টকা জমা ৰখাৰ কাৰণে হয়তো চকীদাৰ চাৰ্জ দিবলগীয়া হ'ব পাৰে। তো আজিৰ দিনটোত, এই বিশেষ দিনটোত এই বেংকিং সেক্টৰ আৰু অৰ্থনীতিৰ এই এটা বিপ্লৱ অনাৰ
দিন এটা প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানী এই যে বিপ্লৱটো আনিছিলে যাৰ বাবে এই মানুহখিনি যে উঠি আহিছিলে আমি যদি এটা বস্তু চাওঁ আজিৰ পৰা 15 বছৰ আগত আমাৰ যেটো টেক্স সেন্ট্রাল স্টেটের যেটো টেক্স কালেকশন হৈ আছিলে মোটামুটি 25% আপোনাৰ কৰ্পোৰেট গোষ্ঠীৰ টেক্স আছিলে কালেকশন টোটাল টেক্স অফ 25% আজিৰ দিনত সেইটো ডিক্লাইন হৈ হ্ৰাস হৈ 16% লৈকে হ্ৰাস হৈ আহি পাইছে তাৰমানে যোৱা 11টা বছৰত 9% কৰ্পোৰেটে 9% টেক্স কম দি আছে হয় আমি সাধাৰণ মানুহে কিন্তু কৰ দিয়ে আছো দৈনিক এইটো কৰ সেইটো কৰ এইটো কৰ মানে এটা টেক্স ৰেজিম টেক্স টেৰৰিজম চলি আছে বুলি ক'ব পাৰি ৰাইজক আজি এই বিশেষ দিনটোত মই ইমানখিনি কথা ক'লো অৱগত কৰালো মোৰ যদি কোনো পৰিসংখ্যানত কিবা ত্ৰুটি থাকে মাৰ্জনীয় ধন্যবাদ